শ্ৰদ্ধাৰ সংবাদপ্ৰেমী বন্ধু বান্ধৱীসকল, আমি আজি বহুত দিনৰ মূৰত আৰু এই আমাৰ সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ কিছুমান বিষয় উত্থাপন কৰিব বিচাৰিছোঁ চৰকাৰৰ ওচৰত। কাৰণ চৰকাৰে আমাক বহুদিন ধৰি বিগত বছৰত কেইবাটাও বিষয়বস্তু আমাক দিব লগা হৈ আছে আৰু দিম বুলি ইতিমধ্যে কেইবাটাও সিদ্ধান্ত লৈ থৈছে, কিন্তু সেইখিনি এক্সিকিউট কৰা নহ'ল। আজি এই মুহূৰ্তলৈকে অপেক্ষা কৰি আছোঁ যে হ'ব, আজি হ'ব, কালি হ'ব বুলি, কিন্তু আজিলৈকে নহ'ল। আৰু সেইকাৰণে আমি কি হ'ল, এতিয়া আমি অধৈৰ্য হৈ পৰিছোঁ আৰু অতিষ্ঠ হৈ পৰিছোঁ আৰু যথেষ্ট অসন্তুষ্ট হৈ পৰিছোঁ এই চৰকাৰখনৰ ওপৰত, বিশেষভাৱে আমাৰ বিভাগৰ ওপৰত। আৰু সেই অসন্তুষ্ট হৈ আমি বাধ্য হৈ পৰিছোঁ যে আমি সংবাদ মেলযোগে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটি ভাল সদুত্তৰ পাম বুলি বা ভাল ফলাফল পাম বুলি আশা কৰি হয়তো এই দুইদিনতে যদি এটলিষ্ট আমাৰ যিটো নিৰ্বাচনৰ পৰিকল্পনা আৰম্ভ হোৱাৰ আগমুহূৰ্ততো যদি আমাক দুটামান বিষয় অন্ততঃ সমাধান কৰি দিয়ে, আমি তাৰেই কামনা কৰি সেই আশা কৰিয়ে এই সংবাদমেলখনৰ আয়োজন কৰা হৈছে। কেবিনেট সিদ্ধান্তৰ জৰিয়তে আৰু ৰাজ্যপাল মহোদয়ৰ অধিসূচনাৰ জৰিয়তে আমাৰ চাকৰি 60 বছৰ বয়সলৈ নিশ্চিত কৰি দিছে। এইটো সকলোৱে জানে, আপোনালোকে এইটো চৰকাৰেও জানে। আৰু তাৰ লগতে আমাক যিটো দৰমহা দিব লাগে সেইটো সংঘটিত হাৰত, অৰ্থাৎ নিয়মীয়া শিক্ষকে যি দৰমহা পায় সেই সমহাৰত আমাক দৰমহাটো দি থাকিব লাগে। আৰু সেইটো দিও আছে, কিন্তু তাৰ মাজতে কেইটামান আসোঁৱাহ আছে। প্ৰথমটো আসোঁৱাহ হ'ল যে আমাৰ যিটো সপ্তম দৰমহা আয়োগৰ মতে প্ৰতি 10 বছৰৰ মূৰত যদি যিসকল নন প্ৰমোচনেল পোষ্ট, বিশেষভাৱে শিক্ষকৰ পোষ্টটো নন প্ৰমোচনেল পোষ্ট, আমাৰ কোনো প্ৰমোচন ব্যৱস্থা নাই। আৰু সেইকাৰণে কি হয়, 10 বছৰ চাকৰি সম্পূৰ্ণ হোৱাৰ পিছত এটা টাইম স্কেল বুলি এটা দিয়ে, টাইম স্কেল মানে এটা ইনক্ৰিমেণ্ট দিয়ে 3%। আৰু সেইটো ইতিমধ্যে আমাৰ 2023 চনত আমাৰ সকলোৰে 10 বছৰ সম্পূৰ্ণ হৈ গৈছিলে, মানে আৰম্ভণিতে দৰমহা দিয়া। গতিকে আমি 2023 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছিলোঁ আৰু চৰকাৰে আজিলৈকে কিন্তু সেই সমস্যাটো সমাধান নকৰিলে। আৰু শেহতীয়াভাৱে আমি যোৱা নৱেম্বৰৰ 12 তাৰিখে আমি এটা বৃহৎ কাৰ্যসূচী লৈছিলোঁ, ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ। তাত আমাৰ 11,000 শিক্ষক সমবেত হোৱাৰ কথা আছিলে। আৰু কিন্তু সেই আন্দোলনটো আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে হ'বলৈ নিদিলে। শিক্ষামন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি আমাৰ লগত আলোচনাত বহিছিল। ভাল খবৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি পুনৰ এটা আলোচনাত বহিম আৰু বহি আপোনালোকৰ এই বিষয়বিলাক, গোটেইবিলাক বিষয়, মই অকল টাইম স্কেলটোৰ কথা উল্লেখ কৰিছোঁ, আৰু কেইটামান আছে বাৰু, আহিম থাকে। এই গোটেই বিষয়কেইটা এটা সমাধান কৰিম বুলি এটা আশ্বাস দিছিল এই মিটিং। তাৰ পৰৱৰ্তী পৰ্যায়ত 26 নৱেম্বৰৰ দিনাখন আমাৰ দ্বিতীয় দাবী আলোচনা হৈছিলে। 26 নৱেম্বৰ 2025-ৰ 26 নৱেম্বৰৰ দিনাখন দ্বিতীয় দাবী আলোচনা হৈছিলে। আৰু সেই আলোচনাৰ পিছ মুহূৰ্তত এটা সিদ্ধান্ত লৈছিল চৰকাৰে যে এসপ্তাহৰ ভিতৰত, মানে খুব কম দিনৰ ভিতৰত আমাৰ বিভাগৰ লগত তেওঁলোকে বহিব, বিভাগৰ যি মুৰব্বীসকলৰ লগত বহি এইটো বিষয়টো সমাধান কৰিব। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয়টো হ'ল, আজিলৈকে সেই 26 নৱেম্বৰৰ পৰা আজি এইটা মাৰ্চ মাহ পালে, অৰ্থাৎ 5 মাহ হ'ল নেকি, 4 মাহ হৈ গ'ল। এই 4 মাহত এটা দিনো শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কাৰণে উলিয়াব নোৱাৰিলে। আৰু সেইটো কাৰণে যথেষ্ট কথা। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি শিক্ষামন্ত্ৰী মহোদয় লগ কৰিছোঁ নেকি, আমি দুবাৰ গৈ লগ কৰিছোঁ। আৰু যিদিনাখনে লগ কৰোঁ সেইদিনাই আমি আজিয়ে মিটিংখন দিম, আজিয়ে হ'ব আপোনাৰ সমাধান। এই ধৰণৰ কথাবিলাক কৈ আজি এই পৰ্যায়লৈ আহিছোঁ। সত্যাভাৱে এই সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু তেখেতে যাতে ইলেকশ্যনৰ আগমুহূৰ্তত এটলিষ্ট আমাক এই সুবিধাখন আমাক দিয়ে আৰু দিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। বাজেটতে 2025-26 যিখন বাজেট, 24-25-25 তেতিয়াই বাজেটত উত্থাপন কৰিছিল যে কন্ট্ৰেকচুৱেলত যিমান চাকৰি কৰিছে, যিসকলৰ চাকৰি 60 বছৰলৈকে নিশ্চিতকৰণ কৰা হৈছে, তেওঁলোকক আপোন ঘৰ আৰু আপোন বাহন লোনৰ সুবিধা কৰি দিব। ডাঙৰ এটা সিদ্ধান্ত আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত যোৱা মে' মাহত 2025-ৰ মে' মাহত এটা কেবিনেট সিদ্ধান্ত হৈছিল যে এই কেবিনেট সিদ্ধান্তটো আছিল যে এইসকল শিক্ষকক যিসকলৰ চাকৰি 60 বছৰলৈকে নিশ্চিত কৰা হৈছে তেওঁলোকক আপোন ঘৰ আৰু আপোন বাহনৰ ব্যৱস্থা কৰি দিয়া হ'ব, সুবিধা দিব। আজিলৈকে সেই সুবিধাটো, এই মুহূৰ্তলৈকে সেই সুবিধাটো চৰকাৰে দিবলৈ অক্ষমতা প্ৰকাশ কৰিছে। আজি আমি সেই বিষয়টো সেই 26 তাৰিখ আৰু 12 নৱেম্বৰত যিখন আলোচনা হৈছিল এই বিষয়টো উত্থাপন কৰিছিলোঁ। আৰু শিক্ষামন্ত্ৰী মহোদয়ে কৈছে এইটো একেবাৰে সহজ বিষয়, এইটো এদিনত আমি এদিন পঢ়িলে হৈ যাব। কিন্তু সেই দিনটো আজিলৈকে উলিয়াব পৰা নাই। গতিকে আমি সকল আমাৰ 11,000 শিক্ষক আছে এতিয়া, আৰু 11,000 প্ৰতিজন শিক্ষকে আমাৰ কভিড হৈ পৰিছে যে কিয়। তৃতীয়তে আছিল আমাৰ
যিটো চাকৰি আমাৰ প্ৰথম আৰম্ভণিতে আমাৰ যেতিয়া চেলাৰী ফিক্সেশ্যন হয় আৰু ফিক্সেশ্যনত এটা এনমেলিছ আছিল আমাৰ 2013 চনতে, আৰু সেই কথাটো আমি দাবী উত্থাপন কৰি আছিলো বাৰে বাৰে। আৰু এইটোত কিন্তু চৰকাৰে গুৰুত্ব দিছে, নিদিয়াও নহয়, কিন্তু আমাৰ বিভাগৰ হেমাহিৰ বাবে আমাৰ কিন্তু আজিলৈকে সেইটো হৈ উঠা নাই। এইটো ইতিমধ্যে আমাৰ কেইবাটাও আলোচনা হৈছিল এই বিষয়ত, আৰু কেইবাটাও আলোচনাৰ পিছত আমাৰ মানে সৰ্বশিক্ষাৰ সমগ্ৰ শিক্ষা অভিযানৰ যিটো সঞ্চালক মহোদয়ৰ লগত আলোচনা হৈছিল, আৰু সঞ্চালক মহোদয়ে আমাৰ আলোচনাৰ অন্তত আমি যিবোৰ এনমেলিছ আছিলে এই এনমেলিছ মানি লৈছিল, আৰু মানি লৈ বিত্ত বিভাগৰ অনুমোদনৰ কাৰণে সেইটো প্ৰপ'জাল এটা পঠাইছিলে। আৰু সেই বিত্ত বিভাগেও সুন্দৰভাৱে অবজাৰ্ভ কৰি আছে, অবজাৰ্ভ কৰি কেইটামান বস্তু বিচাৰিছে। যোৱা 3 জানুৱাৰী তাৰিখে পঠাইছিলে, জানুৱাৰীৰ 3 তাৰিখে সৰ্বশিক্ষা অফিচৰে পঠাইছিল বিত্ত বিভাগৰ পৰা এখন চিঠি যে কেইটামান বস্তু লাগে তেওঁলোকক, মানে তেওঁলোকৰ উত্তৰটো ভালদৰে দিব লাগে, মানে তেওঁলোকে যিটো পৰ্যবেক্ষণ কৰিছে তেওঁলোকৰ বস্তুটো ক্লিয়াৰ প্ৰপাৰ ক্লাৰিফিকেশ্যন দিয়াৰ কাৰণে আৰু দুটামান জাষ্টিফিকেশ্যন বিচাৰিছিল। কিন্তু যোৱা 3 জানুৱাৰী তাৰিখৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে, মই আজিও ফোন কৰিছো অফিচত এইমাত্ৰ, এতিয়ালৈকে তেওঁলোকক উত্তৰ দিব পৰা নাই, তেওঁলোকক ৰিপ্লাই দিব পৰা নাই 3 মাহ। এই অসন্তুষ্টিবোৰ এটা সুস্থ মানসিকতাৰে আমি কাম কৰিব পাৰো, এটা সুস্থ মানসিকতাৰ যাতে আমি বিদ্যালয় পাঠদান কৰিব পাৰো, এটা ভাল বাতাবৰণ সৃষ্টি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে এটা ভাল উচিত সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিলো। ইয়াৰ পিছত